জুবিন গাৰ্গে এটা মিছা কথা কৈছিল। হয় বন্ধুসকল, ঠিকেই শুনিছে, জুবিন গাৰ্গে এটা মিছা কথা কৈছিল। কি মিছা কথা কৈছিল জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। জুবিন গাৰ্গে জীৱিত অৱস্থাত বাৰে বাৰে এটা কথা কৈছিল, মই পঢ়া শুনাত ভাল নাছিলো, পঢ়া শুনাত বৰ বিশেষ মন নাছিল মোৰ। প্ৰাণৰ শিল্পীগৰাকী এয়াই যেন মিছা কথা কৈছিল। প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নথকা অৱস্থাত পোহৰলৈ আহিল। তেখেত যে কিমান মেধাৱী আছিল। মেট্ৰিক পৰীক্ষাতে মেধাৱী পৰিচয় দিছিল অসম গৌৰৱ জুবিন গাৰ্গে। জুবিন গাৰ্গে 1985 চনৰ পৰা 1988 চনলৈ অধ্যয়ন কৰিছিল এইখন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। 1988 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইখন বিদ্যালয়ৰ পৰা জুবিন গাৰ্গে। কিন্তু আপুনি শুনি আচৰিত হ'ব বন্ধুসকল, জুবিন গাৰ্গে কোৱাৰ দৰে তেখেতে কিন্তু কম নাম্বাৰ পোৱা নাছিল। সেই সময়তে 70%তকৈ ওপৰত নাম্বাৰ পাইছিল মৰমৰ জুবিন গাৰ্গে। এই বিদ্যালয়খনতে জুবিন গাৰ্গৰ সহপাঠী আছিল সেই জোনমণি আৰু ৰুণজুণ। সেই জোনমণি আৰু ৰুণজুণৰ কথাৰে জুবিনে গান গাইছিল। বিদ্যালয়খনৰ দেৱালবোৰো যেন আজি জুবিন গাৰ্গক বিচাৰিছে। আৰু এইখন হৈছে বিদ্যালয়খনৰ দেৱাল। বিদ্যালয়খনৰ অপ্ৰাণ ছাত্ৰ ছাত্ৰীসকলৰ চেষ্টাত প্ৰাণ পাই উঠিলে জুবিন গাৰ্গে। দেৱালত জিলিকি উঠিলে গীটাৰ লৈ থকা সেই জুবিন গাৰ্গ। জুবিন গাৰ্গক চিৰদিনৰ বাবে জীয়াই ৰাখিব বিচাৰিছে এই তামোলপুৰৰ বিদ্যালয়খনে। তামোলপুৰৰ এই বিদ্যালয়খনৰ চিন্তাধাৰাবোৰ সঁচাই বহুত মোৰ ভাল লাগিল, যিয়ে চিৰদিনৰ বাবে জীয়াই ৰাখিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে